সোণাৰীত সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে এনেদৰে সৰব হৈছে টাইপা ৪৮ ঘণ্টাৰ ভিতৰত উজনি অসম এৰিবলৈ সকিয়নি প্ৰদান আজি সোণাৰীত একত্ৰিত হ'ব টাইপাৰ কৰ্মকৰ্তা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ টাইপাৰ কৰ্মকৰ্তা একত্ৰিত হ'ব সোণাৰীৰ পৰাই টাইপাই গ্ৰহণ কৰিব পৰৱৰ্তী কাৰ্যসূচী প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী টাইপাৰ সোণাৰী নগৰত এটা অতি দুৰ্ভাগ্যজনক ঘটনা হৈছে এগৰাকী খিলঞ্জীয়া লোকৰ ওপৰত কৰা অত্যাচাৰৰ সম্পৰ্কত প্ৰশ্ন তুলিবলৈ যাওঁতে টাই আহোম জনগোষ্ঠীয় সংগঠনৰ কৰ্মীলৈ দাহ জাঠিলৈ খেদা মাৰি আহিছে আক্ৰমণ কৰিবলৈ উদ্যত হৈছে প্ৰাণে মাৰিবলৈ উদ্যত হৈছে এই কথাটো কিন্তু অতি দুৰ্ভাগ্যজনক আজিৰ তাৰিখত আমাৰ খিলঞ্জীয়াৰ প্ৰাণকেন্দ্ৰ চৰাইদেউ জিলাৰ সদৰত আজিৰ তাৰিখত খিলঞ্জীয়া যুৱকলৈ এই সন্দেহযুক্ত নাগৰিকৰ দলে আজি চোচা ল'ব পৰা এটা অৱস্থা হৈছে এইটো খুব চিন্তনীয় কথা নাই ৰঙামাটি নাই গুৱাহাটী ৪৮ ঘণ্টাৰ ভিতৰত এই সন্দেহযুক্ত নাগৰিকসকলে উজনি অসমৰ পৰা যাব লাগিব আমাক ইয়াত দাহ দেখুৱাব আমাৰ ইয়াত জাঠি দেখুৱাব আমাক আক্ৰমণ কৰিবলৈ খেদি আহিব এই কথাবিলাক কিন্তু সহ্য কৰা নহ'ব আৰু প্ৰশাসনকো আমি আহ্বান জনাইছোঁ আপোনালোকে কঠোৰতকৈ কঠোৰ ব্যৱস্থা লওক এই খিলঞ্জীয়া মানুহৰ ওপৰত যিবিলাক অত্যাচাৰ হৈছে এই ক্ষেত্ৰত প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু নহ'লে আমি সংগঠনে নিজাববীয়া আমি কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম